নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো সুধিছে ভৌম ৰাজবংশ প্ৰতিষ্ঠা কোনে কৰিছিল কি সুধিছে হু ফাউণ্ডেড দ্য ভ্ৰমা ডাইনেষ্টি ইয়াতে অপশ্যন দিছে ভগদত্ত ব্ৰজদত্ত নৰকাসুৰ এটাও নহয় ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নৰকাসুৰ ভৌম ৰাজবংশ প্ৰতিষ্ঠা কোনে কৰিছিল নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল পিছৰ কুৱেশ্যনটোত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য লাষ্ট কিং of the Shalastamba dynasty শালস্তম্ভ বংশৰ শেষৰ ৰজাজনৰ নাম কি অপশ্যন দিছে শালস্তম্ভ ত্যাগসিংহ হজৰ বৰ্মন জয়মালা বৰ্মন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ত্যাগসিংহ শালস্তম্ভ বংশৰ শেষৰ ৰজাজন আছিল ত্যাগসিংহ আৰু শালস্তম্ভ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভই শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল Next question number 3. When was the Digboi oil refinery established? কি সুধিছে ডিগবৈ তেল শোধনাগাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াতে অপশ্যন দিছে 1801 চনত 1901 চনত 2001 চনত 1911 চনত শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন বি শুদ্ধ হ'ব 1901 চনৰ কিমান 11 ডিচেম্বৰ তাৰিখে ডিগবৈ তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল Question number 4. Where is Assam Agriculture College located? কি সুধিছে অসম কৃষি মহাবিদ্যালয় ক'ত অৱস্থিত ইয়াতে অপশ্যন দিছে যোৰহাট গুৱাহাটী নগাঁও শিলচৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ যোৰহাট অসম কৃষি মহাবিদ্যালয়খন ক'ত অৱস্থিত যোৰহাটত অৱস্থিত আৰু কিমান চনত এষ্টাব্লিছ কৰা হৈছিল 1969 1 এপ্ৰিল 1969 চনৰ 1 এপ্ৰিল তাৰিখে অসম কৃষি মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল Next question number 5. In which year did Gandhiji started the Satyagraha movement? কি সুধিছে কোন বছৰত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1917 চনত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল 1917 চনত নেক্সট question number 6 কি সুধিছে মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া ব্যক্তি কোন আছিল ইয়াতে অপশ্যন দি আছে লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা হেমচন্দ্ৰ বৰুৱা তৰুণ ৰাম ফুকন শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ লীলাধৰ বৰুৱা মহাত্মা গান্ধীৰ নেতৃত্বত দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন আছিল লীলাধৰ বৰুৱা Question number 7 In which year was the second season of the Assam Sahitya Sabha held কি সুধিছে অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল কি সুধিছে দ্বিতীয় অধিৱেশনখন কিমান চনত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1918 চনত দ্বিতীয় অধিৱেশনখন কিমান চনত অনুষ্ঠিত হৈছিল আৰু ক'ত অনুষ্ঠিত হৈছিল গোৱালপাৰা অনুষ্ঠিত হৈছিল আৰু ইয়াৰ সভাপতিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই আৰু প্ৰথমখন নিশ্চয় জানে 1917 চনত আৰু সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু ক'ত অনুষ্ঠিত হৈছিল শিৱসাগৰত Next question number 8 What is the total number of plays written by Shankardeva কি হৈছে শংকৰদেৱে ৰচনা কৰা মুঠ নাটকৰ সংখ্যা কিমান অপশ্যন দিছে 5খন 6খন 7খন 9খন ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন বি হ'ব 6খন শংকৰদেৱৰ ৰচনা কৰা মুঠ নাটকৰ সংখ্যা আছিল কিমান 6খন আৰু কি কি আছিল ৰুক্মিণীহৰণ পাইজাতহৰণ কেলিগোপাল কালিয়দমন পত্নী প্ৰসাদ আৰু শেষৰখন আছিল কি ৰাম বিজয় Next question number 9 In which year is the Assam Valley Literature Award awarded কি হৈছে অসম উপত্যকা সাহিত্য বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হয় ইয়াতে 1890 1990 2000 2019 ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1990 আৰু 1990 চনত কাক অসম উপত্যকা বঁটা প্ৰদান কৰা হৈছিল এজন আছিল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু তেওঁ আছিল প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰোতা গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1990 চনত Next question number 10 মিৰি জীয়ৰী is based on which ethnic group মিৰি জীয়ৰী কোনটো জনগোষ্ঠীৰ আধাৰ মানে কি হৈছে কোনটো জনগোষ্ঠীৰ আধাৰত নিৰ্মিত অপশ্যন দিছে বড়ো ৰাভা মিচিং ডিমাছা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মিচিং জনগোষ্ঠীৰ আধাৰত মিৰি জীয়ৰী উপন্যাসখন ৰচনা কৰা হৈছিল আৰু কোনে ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈয়ে 1894 চনত ৰচনা কৰিছিল Next question number 11 The source that separates the Brahmaputra Valley and the Barak Valley is কি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা পৃথক কৰা উৎসটো কি
অপশ্যন দিছে ব্ৰহ্মপুত্ৰ নদী, পাটকাই পৰ্বত, বৰাইল পৰ্বত, হিমালয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, বৰাইল পৰ্বত। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰা উৎসটো হৈছে বৰাইল পৰ্বত। নেক্সট কুৱেশ্যন নম্বৰ 12, হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন দ্য নৰ্থ ইষ্ট ইন টাৰ্মছ অফ চাইজ? কি সুধিছে উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত আকাৰ অনুসৰি বৃহৎ ৰাজ্য কোনখন? ইয়াতে অপশ্যন দিছে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মিজোৰাম। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, অৰুণাচল প্ৰদেশ। ক্ষেত্ৰফল অনুযায়ী উত্তৰ পূব অঞ্চলৰ সৰ্ববৃহৎ ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানীখনৰ নাম নিশ্চয় জানে, সেইখন হ'ল ইটানগৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, হুইচ টু অফ দ্য ফ্লয়িং ডিষ্ট্ৰিক্টছ আৰ আণ্ডাৰ দ্য বড়োলেণ্ড ৰিজনিয়েল কাউন্সিল? কি সুধিছে তলৰ কোন দুখন জিলাৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ BTCৰ অধীনত আছে? ইয়াতে অপশ্যন দিছে নলবাৰী, তামোলপুৰ, কামৰূপ, দৰং, তামোলপুৰ, বৰপেটা, বাক্সা, চিৰাং। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, বাক্সা, চিৰাং। আৰু BTC কেতিয়া ইষ্টাব্লিছ কৰা হৈছিল? 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে BTC প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, ইন হুইচ ইয়াৰ ডিড দ্য মেৰী কাৰ্জন, ৱাইফ অফ লৰ্ড কাৰ্জন, ভিজিট দ্য কাজিৰঙা? কি সুধিছে লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন কিমান চনত কাজিৰঙাত পৰিদৰ্শন কৰিবলৈ আহিছিল? ইয়াতে অপশ্যন দিছে 1940 চনত, 1904 চনত, 1980 চনত, 1908 চনত। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 1904 চনত। লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন কাজিৰঙা পৰিদৰ্শন কৰিবলৈ কেতিয়া আহিছিল? 1904 চনত। নেক্সট কুৱেশ্যন নম্বৰ 15, ইন হুইচ ইয়াৰ ৱাজ কাজিৰঙা অপেন দ্য টুৰিষ্ট ফৰ দ্য ফাৰ্ষ্ট টাইম? কি সুধিছে কিমান চনত কাজিৰঙাক পোনপ্ৰথমবাৰৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়? ইয়াতে অপশ্যন দি আছে 1938 চনত, 1950 চনত, 1990 চনত, 1909 চনত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1938 চনত। 1938 চনত কাজিৰঙাখনক পোনপ্ৰথমবাৰৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 16, দ্য ফৰেন কাণ্ট্ৰি বৰ্ডাৰিং ওদালগুৰি ডিষ্ট্ৰিক্ট ইজ? ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বিদেশী ৰাষ্ট্ৰখনৰ নাম সুধিছে। অপশ্যন দিছে পাকিস্তান, চীন, ভূটান, বাংলাদেশ। নিশ্চয় সকলোৱে জানে অপশ্যন চি শুদ্ধ হ'ব, ভূটান। ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী বিদেশী ৰাষ্ট্ৰখন হ'ল ভূটান। নেক্সট কুৱেশ্যন নম্বৰ 17, দ্য ফাৰ্ষ্ট হাই স্কুল ইন আছাম কটন কলেজিয়েট স্কুল ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? কি সুধিছে অসমৰ প্ৰথমখন হাই স্কুল কটন কলেজিয়েট স্কুল কোনখন জিলাত আছে? অপশ্যন দিছে নলবাৰী, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নগাঁও। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, কামৰূপ মহানগৰ। কটন কলেজিয়েটখন ক'ত অৱস্থিত? কামৰূপ মহানগৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 18, ইন হুইচ ইয়াৰ ৱাজ বজালী ডিষ্ট্ৰিক্ট ফৰ্মড? কি সুধিছে বজালী জিলা কিমান চনত গঠিত হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 2021 চনৰ 12 জানুৱাৰী তাৰিখে বজালী জিলাখন গঠিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 19, আকাশী গংগা ইজ নটেবল ৱাটাৰফল ইন হুইচ ডিষ্ট্ৰিক্ট? কি সুধিছে আকাশী গংগা কোনখন জিলাৰ এটি উল্লেখযোগ্য জলপ্ৰপাত? অপশ্যন দিছে হোজাই জিলা, নলবাৰী জিলা, কামৰূপ জিলা, বৰপেটা জিলা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, হোজাই জিলাৰ। আকাশী গংগা কোনখন জিলাৰ জলপ্ৰপাত হয়? হোজাই জিলাৰ। নেক্সট কুৱেশ্যন নম্বৰ 20, ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি ফৰ্ম? কি সুধিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কিমান চনত গঠন হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 1921 চন। 1921 চনৰ 5 জুন তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিখন গঠন কৰা হৈছিল। পিছৰ কুৱেশ্যনটো সুধিছে নিম্নলিখিত কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? কি সুধিছে হুইচ অফ দ্য ফ্লয়িং প্লেনেটছ ডাজ নট হেভ এ মুন? কি সুধিছে অপশ্যন দিছে মাৰ্চ, নেপচুন, বুধ, প্লেটো। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, বুধ। বুধ আৰু শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই। নেক্সট কুৱেশ্যন নম্বৰ 22, দ্য মেগাজিন জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছড অন? জোনাকী আলোচনী প্ৰথম কেতিয়া প্ৰকাশিত হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 1889। 1889 চনৰ 9 ফেব্ৰুৱাৰীত চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত জোনাকীৰ প্ৰথম সংখ্যাক প্ৰকাশ পায়। আৰু ক'ৰ পৰা প্ৰকাশ পাইছিল? কলিকতাৰ পৰা।
Question number 23. The Sun Temple is located in which of the following states? সূৰ্য মন্দিৰ নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন দিছে উৰিষ্যা, গুজৰাট, কৰ্ণাটক, তামিলনাডু। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ উৰিষ্যা। উৰিষ্যাৰ কোণাৰ্কত সূৰ্য মন্দিৰটো অৱস্থিত। নেক্সট কুৱেশ্যন, হু ৱাজ পপুলাৰলি নাউন এজ গান্ধী অফ আফ্ৰিকা? আফ্ৰিকাৰ গান্ধী নামেৰে জনপ্ৰিয় কোন আছিল? অপশ্যন যে মীৰ কাৰজাই, নেলছন মেণ্ডেলা, ফিৰোজ গান্ধী, এম কে গান্ধী। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলাক কি বুলি জনা যায়? আফ্ৰিকাৰ গান্ধী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25. হুৱেৰ ইজ দ্য ফ্ৰেজ অফ সত্যমেৱ জয়তে টেকেন ফ্ৰম? সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? অপশ্যন দিছে পুৰাণ, ইশা উপনিষদ, বেদ, মুণ্ডক উপনিষদ। নিশ্চয় সকলোৱে জানে অপশ্যন ডি শুদ্ধ হ'ব, মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে এই বাক্যশাৰী লোৱা হৈছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 26. দ্য ফাণ্ডামেণ্টেল ৰাইটছ কেন বি ছাছপেণ্ড বাই দ্য? কি সুধিছে? মৌলিক অধিকাৰসমূহক কোনে স্থগিত কৰিব পাৰে? অপশ্যন দিছে ৰাজ্যপাল, ৰাষ্ট্ৰপতি, আইন সচিব, প্ৰধানমন্ত্ৰী। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি প্ৰেছিডেণ্ট। ৰাষ্ট্ৰপতিয়ে মৌলিক অধিকাৰসমূহ স্থগিত কৰিব পাৰে। কুৱেশ্যন নম্বৰ 27. স্বৰ্ণলতা এ হিষ্টৰিকেল নভেল ৱাজ ৰিটেন বাই? স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াতে অপশ্যন দিছে ধ্ৰুৱজ্যোতি বৰা, ত্ৰৈলোক্য ভট্টাচাৰ্য, তিলোত্তমা মিশ্ৰ, যোগেশ দাস। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি তিলোত্তমা মিশ্ৰ। স্বৰ্ণলতা ঐতিহাসিক উপন্যাসখন ৰচনা কৰিছিল কোনে? তিলোত্তমা মিশ্ৰই। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 28. হুইচ অফ দ্য ফ্লয়িং ফিমেল ৰাইটাৰ্ছ ৰিটেন অভিযাত্ৰী? কি সুধিছে? নিম্নলিখিত কোনগৰাকী মহিলা লেখিকাই অভিযাত্ৰী উপন্যাসখন লিখিছিল? ইয়াতে অপশ্যন দিছে মামণি ৰয়ছম গোস্বামী, নিৰুপমা বৰগোহাঁই, তিলোত্তমা মিশ্ৰ, নিৰ্মলপ্ৰভা বৰদলৈ। শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন বি শুদ্ধ হ'ব, নিৰুপমা বৰগোহাঁই। নিৰুপমা বৰগোহাঁয়ে অভিযাত্ৰী উপন্যাসখন লিখিছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 29. ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য ভোৰতাল নৃত্য ডান্স ৱাজ ডেভেলপ? অসমৰ কোনখন জিলাত ভোৰতাল নৃত্য বিকশিত হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি বৰপেটা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 30. হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছাম ট্ৰিবিউন? কি সুধিছে? অসম ট্ৰিবিউনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াতে অপশ্যন দি আছে হোমেন বৰগোহাঁই, কৃতিনাথ হাজৰিকা, ৰাধা গোবিন্দ বৰুৱা, লক্ষ্মীনাথ ফুকন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মীনাথ ফুকন। আছাম ট্ৰিবিউনৰ প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। আৰু এই আছাম ট্ৰিবিউন প্ৰতিষ্ঠাপক আছিল কোন? আৰ জি বৰুৱা অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 31. দ্য আছামিজ পয়েট নউন এজ শেৱালি কবি ইজ? শেৱালি কবি নামেৰে জনাজাত অসমীয়া কবি কোন? অপশ্যন দিছে দেৱকান্ত বৰুৱা, আনন্দ চন্দ্ৰ বৰুৱা, ৰত্নকান্ত বৰকাকতি, শৈলধৰ ৰাজখোৱা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰত্নকান্ত বৰকাকতিক কি বুলি জনা যায়? শেৱালি কবি নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 32. হুৱেন ডিড দ্য জালিয়ানৱালাবাগ মাছকাৰ টেক প্লেচ? কি সুধিছে? জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল। পিছৰ কুৱেশ্যনটো সুধিছে দ্য এচিড ইন গেষ্ট্ৰিক জুইচ ইজ? কি সুধিছে? গেষ্ট্ৰিক ৰসত থকা এচিডটোৰ নাম কি? ইয়াতে অপশ্যন দি আছে এচিটিক এচিড, নাইট্ৰিক এচিড, হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি হাইড্ৰক্লৰিক এচিড। গেষ্ট্ৰিক ৰসত থকা এচিডবিধ হ'ল হাইড্ৰক্লৰিক এচিড। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 34. দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ইন দ্য ইয়াৰ? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন বি শুদ্ধ হ'ব 1526 চনত। পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1526 চনত। আৰু দ্বিতীয়খন হৈছিল কিমান চনত? 1556 চনত। আৰু তৃতীয়খন 1761 চনত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 35. হুইচ অফ দ্য ফ্লয়িং ৱাজ পাব্লিছড বাই গান্ধীজী ডিউৰিং দ্য ষ্টে ইন চাউথ আফ্ৰিকা? কি সুধিছে? দক্ষিণ আফ্ৰিকাত থকা সময়ত গান্ধীজীয়ে নিম্নলিখিত কোনটো প্ৰকাশ কৰিছিল? অপশ্যন দি আছে য়ং ইণ্ডিয়া, ইণ্ডিয়ান অপিনিয়ন, নৱজীৱন, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইণ্ডিয়ান অপিনিয়ন। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত থকাৰ সময়ত কি প্ৰকাশ কৰিছিল? ইণ্ডিয়ান অপিনিয়ন।
Next question number 36. Who is the author of the book titled India Wings Freedom? কি হৈছে India Wings Freedom শীৰ্ষক কিতাপখনৰ লেখক কোন? ইয়াৰে শুদ্ধ এনসাৰটো সকলোৱে জানে অপচন বি মৌলানা আব্দুল কালাম আজাদ। ইণ্ডিয়ান উইংছ ফ্ৰীডম শীৰ্ষক কিতাপখন কোনে লিখিছিল? মৌলানা আবুল কালাম আজাদে। নেক্সট question number 37. Army Day is celebrated every year on. সেনা দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? অপচন ডি আছে 15 জানুৱাৰী, 15 ফেব্ৰুৱাৰী, 15 মাৰ্চ, 15 এপ্ৰিল। ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ 15 জানুৱাৰী। সেনা দিৱস প্ৰতি বছৰে কেই তাৰিখে পালন কৰা হয়? 15 জানুৱাৰী তাৰিখে পালন কৰা হয়। Number 38. The main god of worship of Ahom is. কি সুধিছে? আহোমসকলৰ প্ৰধান উপাস্য দেৱতা নামটো সুধিছে। ইয়াৰে অপচন দিছে বিষ্ণু, সোমদেৱ, গণেশ, শিৱ। ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি সোমদেৱ। আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজন কোন আছিলে? সোমদেৱ। নেক্সট question number 39. কাকাৰাপাৰ প্ৰজেক্ট ইজ ৰিলেটেড টু হুইচ ৰিভাৰ? কি সুধিছে? কাকাৰাপাৰ প্ৰকল্প কোনখন নদীৰ সৈতে সম্পৰ্কিত? ইয়াতে অপচন আছে নৰ্মদা, তুংগভদ্ৰা, কৃষ্ণা, তাপ্তি। ইয়াতে শুদ্ধ এনসাৰটো হ'ব অপচন ডি তাপ্তি। কাকাৰাপাৰ প্ৰকল্পটো তাপ্তি নদীৰ সৈতে সম্পৰ্কিত। Question number 40. তেওঁৰ শেষৰ কুৱেশ্যনটো সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন লোকসভা স্পীকাৰ? কি সুধিছে? প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন আছিল? ইয়াতে অপচন দিছে স্মিতা পাটিল, সুমিত্ৰা মহাজন, মীৰা কুমাৰ, নাৰ্গিছ দত্ত। ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন চি মীৰা কুমাৰ। প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন আছিল? মীৰা কুমাৰ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আৰু যদি এই ভিডিঅ'টো PDF পাব বিচাৰে তেনেহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া হৈছে। এই গ্ৰুপত আপোনালোকে জইন হৈ ল'ব।